নমস্কাৰ মই ৰাকেশ দাস এতিয়াৰ পৰা আৰু আপোনালোকে সভা সমিতিত কথা ক'বৰ কাৰণে ভয় কৰিব নালাগে এতিয়াৰ পৰা আৰু আপোনালোকে ভাষণ দিবৰ কাৰণে ভয় কৰিব নালাগে এতিয়াৰ পৰা আপোনালোকে সুন্দৰকৈ ভাষণ দিব পাৰিব কাৰণ মই স্ক্ৰিনত যি ভাষণ অভ্যাস কিতাপখন এই কিতাপখন মই নিজে লিখিছো আৰু সৰল আৰু সহজ ভাষাত লিখিছো যাতে আপোনালোকে কথাখিনি বুজি পায় আৰু সৰু সৰু বিষয়বোৰ এই কিতাপখনত লিখা আছে আপুনি কেনেকৈ এখন সভাত গৈ সম্বোধন কৰি আপোনাৰ ভাষণ আৰম্ভণি কৰিব কেনেকৈ সভাপতিৰ আসন গ্ৰহণ কৰিব লাগে এখন সভা কেনেকৈ আৰম্ভণি কৰিব লাগে কেনেকৈ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব লাগে কেনেকৈ হৰাগৰ হৰাই কাৰ্যসূচী চলাব লাগে কেনেকৈ মঞ্চত মানুহখিনিক সম্বোধন কৰিব কেনেকৈ সভাপতিয়ে নিজৰ মন্তব্য আগবঢ়াব লাগে ইয়াৰ উপৰিও যদি আপুনি ৰাজনৈতিক ক্ষেত্ৰখনত কাম কৰে তেতিয়াহলে সৰু সৰু মিটিংবোৰত আপুনি কেনেকৈ কথা ক'ব বা আপুনি যদি ছাত্ৰ ছাত্ৰী তেতিয়াহলে কলেজ বা স্কুলত যিকোনো সভাত শিক্ষাগুৰুসকলক সম্বোধন কৰি পেলাই কেনেকৈ নিজৰ মনৰ কথাবোৰ ক'ব পাৰি বা ভাষণ আৰম্ভণি কৰিব পাৰি যদি আপুনি কোনোবা গোটৰ আইমাতৃসকল যথেষ্ট পৰিমাণে গোটৰ লগত ৰিলেটেড থাকে বহু এনেকুৱা আইমাতৃ আছে যে কোনোবা মিটিঙত কথা কোৱাৰ মানে প্ৰাকখনত নাৰ্ভাছ হৈ পৰে ভয় কৰি থাকে বা নিজকে সদায় পিছুৱাই ৰাখে মই আপোনালোকক সহায় কৰিবৰ কাৰণে এই কিতাপখন মই লিখিছো আৰু এই কিতাপখন যদি আপুনি পঢ়ে তেতিয়াহলে আপোনাৰ মনৰ পৰা সকলো ভয় আঁতৰিব আপুনি কাৰোবাক সুধিব নালাগে যে মোৰ অহাকালি এখন মিটিং আছে আপুনি মোক অলপ শিকাই দিয়ক মোক মই কেনেকৈ ভাষণ আৰম্ভণি কৰিম এনেকুৱা ধৰণৰ কথাবোৰ আপুনি কাৰোবাক সুধিব নালাগে এই কিতাপখনৰ জৰিয়তে আপুনি যথেষ্ট পৰিমাণে সকাহ পাব আৰু আপুনি নিৰ্ভয়ে যিকোনো সভা সমিতিত আপুনি কথা ক'ব পাৰিব বহুতে মোৰ ভিডিঅ'বোৰত কমেন্ট কৰে যে আপুনি কেনেকুৱা ধৰণৰ কিতাপ পঢ়ে মোক বহুতে কিতাপ বিচাৰে তেখেতসকলকো মই কওঁ যে এই কিতাপখন আপোনালোকে এবাৰ পঢ়ক আৰু এই কিতাপখন পঢ়িলে আপোনালোকে সামাজিক ক্ষেত্ৰখনত ৰাজনৈতিক ক্ষেত্ৰখনত সকলো ক্ষেত্ৰত নিজৰ উত্তৰণ হ'ব আৰু আপুনি আগুৱাই যাব পাৰিব আপোনালোকৰ আশীৰ্বাদত অসমৰ বিভিন্ন প্ৰান্তত মই এতিয়ালৈকে এই কিতাপখন পঠিয়াবলৈ সক্ষম হৈছো আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে বা যিসকল ব্যক্তিয়ে এই কিতাপখন মোৰ পৰা নিছে তেখেতসকলে নিজৰ মনৰ কথাবোৰ মোক ভিডিঅ'ৰ জৰিয়তে প্ৰেৰণ কৰিছে মই আপোনালোকক এই ভিডিঅ'বোৰো মই স্ক্ৰিনত দি দিম আপোনালোকে চাবলৈ পাৰিব আৰু এই কিতাপখন যদি আপোনালোকে বিচাৰে তেতিয়াহলে মোৰ স্ক্ৰিনত মই নাম্বাৰ শেয়াৰ কৰি দিছো আৰু এই কিতাপখনত মোৰ এই নাম্বাৰত হোৱাটছআপ আছে আপোনালোকে আপোনালোকৰ ডিটেইলছ এড্ৰেছ লগতে এড্ৰেছ পঠিয়াওঁতে আপোনালোকৰ গাঁও বা চহৰৰ নামটো দিবই লাগিব আৰু পিন কোড বহুতে পিন কোড মোক শেয়াৰ কৰা নাই মোক যিসকলে মোক এতিয়ালৈকে যোগাযোগ কৰিছে পিন কোডটো মাষ্ট বি দিব নিজৰ নাম ডিস্ট্ৰিক্ট নেম এইবিলাক পঠিয়াই দিব আৰু বাকি কথাখিনি যদি অধিক জানিব লাগে মোৰ এই নাম্বাৰত মোক ফোন কৰিব বাকি কথাখিনি মই পাতি ল'ম আপোনাৰ লগত আৰু যিসকলে নিজৰ মনৰ কথাবোৰ এতিয়ালৈকে মোক প্ৰেৰণ কৰিছে মই আপোনালোকক শেয়াৰ কৰি দিছো নমস্কাৰ মই নিশা ডেকাই নাওকটাৰ পৰা কৈছো এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হলো কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে আসলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী নমস্কাৰ মই ধ্ৰুৱ কুমাৰ কলিতাই কৈছোঁ ৰঙিয়াৰ পৰা আৰু মই অলপতে ভাষণ অভ্যাস কিতাপখন মই সংগ্ৰহ কৰি লৈছিলোঁ আৰু এই কিতাপখনে মোক নজনা কথা বহুত শিকাইছে আৰু আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এই কিতাপখন এখন আমাৰ দৈনন্দিন জীৱনৰ লাগতিয়াল এখন কিতাপ বুলি মই ভাবোঁ আৰু কিতাপখনত নজনা কথা বহুতো জানিব পাৰি আমাৰ মেল মিটিঙত কেনেকৈ ভাষণ দিব লাগে এনেকৈ বহুতো কথা জানিব পাৰি আৰু এই কিতাপখন আৰু আগুৱাই যাব বুলি মোৰ দৃঢ় বিশ্বাস নমস্কাৰ মোৰ নাম সুৰজ বৰ্মন মই সৰ্বকৰ পৰা কৈছোঁ মোৰ মায়ে মোক এদিন এই ভাষণ কিতাপখন দিছিল এনে কৈছিল যে পঢ়ি চাবিচোন বেটা পঢ়ি চালোঁ মই পঢ়ি ফেলে ভালেই লাগিছে লেখকজনে যিমান ইজিকৈ আৰু যিমান চিম্পলকৈ বস্তুবোৰ লিখিছে না বহুত ভাল লাগিছে পঢ়ি আৰু এখন কিতাপ আমাৰ নিচিনা ষ্টুডেণ্টৰ কাৰণে বহুত ইউজফুল হ'ব আৰু মই ৰেকমেণ্ড কৰিম যে আমাৰ নিচিনা ষ্টুডেণ্টে এখন একবাৰ এটলিষ্ট একবাৰ পঢ়ি চাওক থেংক ইউ ৰেজিৰাণী দাস মই তামোলপুৰ জিলাৰ পৰা কৈ আছোঁ এই ভাষণ কিতাপখন পঢ়ি মই বহুত ভাল লাগিছে আৰু মোৰ নিচিনা সকলো মহিলাসকলে পঢ়িলে এই ভাষণ দিবলৈ সুবিধা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে বা উঠি অহা যুৱক যুৱতীসকলে এই কিতাপখন পঢ়িলে ভাষাৰ
ভাষণ দিবলৈ বহুত সুবিধা হ'ব সেইকাৰণে সকলোৱে এই ভাষণ কিতাপখন পঢ়ে যেন যদি আপোনাৰ এই ভাষণ অভ্যাস কিতাপখন প্ৰয়োজন আছে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব আপোনালোকৰ ডিটেইলছ এড্ৰেছ পঠিয়াব আৰু বিশেষ কিবা জানিব থাকিলে এই নম্বৰত মোক ফোন কৰিব মই আপোনালোকৰ লগত কথা পাতিম মোৰ দৃঢ় বিশ্বাস এই কিতাপখনে আপোনালোকক সামাজিক ক্ষেত্ৰখনত ৰাজনৈতিক ক্ষেত্ৰখনত আগুৱাই নিব আৰু আপোনালোকৰ মনৰ পৰা সকলো ভয় ভাৱ ভাষণ দিয়াৰ ক্ষেত্ৰত দূৰ কৰিব ধন্যবাদ